আমার এই যে রাইজ গোট খাইছে এইটো কাৰণে গোট খাইছে কিন্তু আমাৰ এইখিনি এৰিয়াত এই বৰপুখুৰী পঞ্চায়তত যে ড্ৰাগছৰ যিবিলাক ব্যৱসায় বা ল'ৰা ছোৱালীবিলাকে নিজে ব্যৱহাৰ কৰি আছে এইবিলাক যাতে আমাৰো গাঁৱৰ ল'ৰা ছোৱালী বা আমাৰ বৰপুখুৰী অঞ্চলৰ ল'ৰা ছোৱালী কেনেকৈ ভাল হয় আমি এই বিষয়ে অলপ সতর্ক হ'ব বিচাৰি আছোঁ যাতে আজি মোৰো হ'ব পাৰে আপোনাৰো হ'ব পাৰে আৰু কাৰোবাৰো হ'ব পাৰে যাতে সামাজিকভাৱে কোনো ধৰণৰ অপকৰ্ম নহয় তাৰ কাৰণে আজি এইটো পদক্ষেপ লোৱা হৈছে। সামাজিকভাৱে আমি ৰাইজ বহি পেলাই এইটো এটা পদক্ষেপ লৈছোঁ যাতে এইবিলাক বন্ধ কেনেকৈ কৰা যায়, ড্ৰাগছ কেনেকৈ বন্ধ কৰা যায় এইবিলাক লৈ আমাৰ এই অঞ্চলত বহুত এটা হুলস্থুল চলি আছে। ড্ৰাগছ খাই পেলাই কোনোবাই এনেকুৱা ধৰণৰ বাইক চলাই সি মানুহবোৰো একো হিচাপে নাই, কোনফালে গৈ আছে সি নিজে মৰিব না বাটৰ মানুহ মৰিব সি নিজে গম নাপায়। কাৰণে আমি সদায় থানাৰ অনুমতি বিচাৰিছোঁ যাতে আমাৰ লগত অলপ সহযোগিতা কৰে। ঠিক আছে, সুন্দর। আজি ভূঞানগৰ জামে মছজিদ প্ৰাংগণত এখন সভা হয়। এই সভাৰ মূল উদ্দেশ্য আছিল ভূঞানগৰ যিসকলে অসামাজিক কাম কাজ কৰে সেইসকলৰ বিৰুদ্ধে এখন সভা আহ্বান কৰা হৈছিল। অসামাজিক কাম কাজত লিপ্ত থকাসকলক আইনীভাৱে যিহেতু ব্যৱস্থা লোৱা হয় তাৰ কাৰণে আমি বুজাই থানাৰ ভাৰপ্ৰাপ্ত মহোদয়ৰ ওচৰত মছজিদ কমিটি যাব আৰু সেই ভাৰপ্ৰাপ্ত মহোদয়ৰ পৰামৰ্শ মতে সেই মছজিদ কমিটিখন আগবাঢ়িব আৰু যাতে আইনী কাম কাজ নহয় আৰু ড্ৰাগছ সেৱন কৰাসকলৰ বিৰুদ্ধে যাতে আইনী ব্যৱস্থা গ্ৰহণ কৰে তাৰে কিছুমান পদক্ষেপ আজি গ্ৰহণ কৰা হৈছে। এই আলোচনা মৰ্মে সভাই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ একত্ৰিত হৈছে। উপদেশ দিয়ে সেই উপদেশ মতে যুৱকসকলে যুৱকসকলে সকলো চালি জাৰি চাই এখন কমিটি দিয়া হৈছে। সেই কমিটি মৰ্মে আগতে এই অসামাজিক কাম কাজৰ বিৰুদ্ধে কাম চলি থাকে।